ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত হিতোপদেশৰ সাধু নামৰ কিতাপখনৰ মাজৰ পৰা নিগনিৰ পৰা বাঘ হোৱাৰ সাধু, এই সাধুটো ক'বলৈ ওলাইছোঁ দেই। এইটো বৰ এটা সুন্দৰ এটা নীতিশিক্ষামূলক সাধু। এতিয়া মই বাৰু সাধুটো আৰম্ভ কৰোঁ দেই, তোমালোকে মন দি শুনিবা। বহু বছৰ আগতে এজন ঋষি আছিল। তেওঁ শিৱ দেৱতাৰ তপস্যা কৰিছিল। এদিন তেওঁ গভীৰ তপস্যাত মগ্ন হ'ল। তেতিয়া শিৱ দেৱতাই আহি বৰ সন্তুষ্ট হ'ল আৰু তেওঁ শিৱ দেৱতাই আহি বৰ দিলে, বৰ দি ক'লে যে ঠিক আছে, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ, গতিকে তুমি এতিয়াৰ পৰা যি বিচৰা সেইটোৱে বাস্তৱত হ'ব। গতিকে এনেকুৱা এটা শক্তি দি শিৱ দেৱতা অন্তৰ্ধান হ'ল। এতিয়া এনে আচৰিত শক্তিৰ অধিকাৰী হৈ সেই ঋষিজনে বহুত কিবাকিবি কৰিব পাৰিলেহেঁতেন, লাহবিলাহত জীৱন কটাব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেইবিলাক নকৰিলে। তেওঁ নকৰি পেলাই কি কৰিলে জানা? তেওঁ আগৰ দৰে আশ্ৰমত থাকি তপ জপ কৰি ফল মূল খাই দিনবোৰ কটাই দিলে। এদিন তেওঁ চকু মুদি ধ্যানস্থ হৈ থাকোঁতে কাউৰীৰ বিৰাট চিঞৰ বাখৰ তেওঁৰ কাণত পৰিল আৰু চিঞৰ বাখৰ শুনি তেওঁ চকু মেলি চালে। তেওঁ দেখিলে যে এটা কাউৰীয়ে এটা নিগনিক খাবলৈ বুলি ধৰি লৈ গৈছে, আৰু ধৰি লৈ যাওঁতে কি হ'ল, কিবা কাৰণত কাউৰীটোৰ ঠোঁটৰ পৰা আধা মৰা নিগনিটো এৰা খাই আহি তেওঁৰ সন্মুখতে টুপুচকৈ পৰিল। আৰু পৰাৰ কাৰণে কি হ'ল জানানে? কাউৰীটোৱে সেই নিগনিটো আকৌ ধৰি নিবৰ কাৰণে চিঞৰ বাখৰ কৰিছে। তেতিয়া নিথৰ হৈ পৰা নিগনিটোক দেখি ঋষিজনৰ বৰ মৰম লাগিল, দুখো লাগিল। তেওঁ কি কৰিলে, কাউৰীটোক খেদাই পঠিয়ালে। খেদাই পঠিয়াই পেলাই নিগনিটোক আলফুলে তুলি আনিলে। তুলি আনি তাৰপিছত শুশ্ৰূষা কৰিলে। লাহে 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 নিগনিটো ভাল হৈ উঠিল। ভাল হৈ যেতিয়া উঠিল, সি আশ্ৰমতে কি কৰিলে, বাস কৰিবলৈ ল'লে। সি ইফালে সিফালে দৌৰি থাকে, ফূৰ্তি কৰি থাকে। চবেই তাক ধান চাউল খাবলৈ দিয়ে আৰু সি এনেকৈ খাই খেলি থাকে। এদিন ঋষিয়ে আসনত বহি ধ্যান কৰি আছিল। ধ্যান কৰি থাকোঁতে হঠাতে নিগনিটোৱে বিৰাট ভয় খালে। ভয় খাই একদম দৌৰি আহি ঋষিৰ কোচতে উঠিলগৈ। চকু মেলি ঋষিয়ে তাক দেখিলে। দেখি পেলাই ক'লে, ঐ তোৰ কি হ'ল? নিগনিটোৱে তেতিয়া ভয়ে ভয়ে ক'লে, প্ৰভু প্ৰভু, এটা মেকুৰীয়ে মোক খেদি আহিছে। মই কোনোমতেহে তাৰ মুখত সোমাব পৰা বাচি আহিলোঁ দেই। ঋষিয়ে ক'লে, অঁ, তই যেতিয়া নিগনি, গতিকে তোকতো মেকুৰীয়ে খেদিবই, আৰু তই দৌৰ মাৰি বা তই কিবা এটা প্ৰকাৰে তই নিজকে বচাবই লাগিব। নিগনিটোৱে এইটো সুধি পেলাইতো অলপ চিন্তা কৰিলে। চিন্তা কৰি পেলাই তেতিয়া ঋষিজনক ক'লে, মই কি গোটেই জীৱন এনেকৈ মেকুৰীৰ ভয় কৰি কৰি মেকুৰী ভয়ত পলাই ফুৰিব লাগিব নেকি প্ৰভু? ঋষিয়ে ক'লে, অঁ, তোৰ সেয়া নকৰিলে তই কেনেকৈ বাচি থাকিবি? কাৰণ তই হ'লি নিগনি, আৰু মেকুৰীৰ পৰা বাচি থাকিবৰ কাৰণে নিগনিয়ে নিজে দৌৰি পলাবই লাগিব, এইটোৱে নিয়ম। তেতিয়া নহয়, নিগনিটোৱে কিবা এটা চিন্তা কৰিলে। চিন্তা কৰি ক'লে যে গুৰুদেৱ, আপুনি যদি পাৰে মোক এটা ৰক্ষা কৰি দিয়ক না, মোক এটা মেকুৰী কৰি দিয়ক, মেকুৰী এটা বনাই দিয়ক। আৰু মই যদি মেকুৰী হৈ যাওঁ নহয়, তেতিয়াহ'লে কোনো মেকুৰী মোক মাৰিব নোৱাৰে। তেতিয়া ময়ো ৰক্ষা পৰিম আৰু আপোনাক মই একো দিগদাৰ নকৰোঁ। নিগনিটো মেকুৰী হ'ব খোজা কথাটো শুনি অলপ সময় ঋষিজনে চিন্তা কৰিলে। তেওঁৰ মনত পৰিল, তেওঁ শিৱ দেৱতাৰ পৰা এটা বৰ পাইছিলে, আৰু সেই বৰটো আছিল এনেকুৱা যে মই যদি যি ইচ্ছা সেইটো কৰি পেলাব পাৰোঁ। গতিকে এই নিগনিটোৱে ইমান ভয় খাইছে, এই নিগনিটোৱে ইমান ডাঙৰ এটা প্ৰাৰ্থনা কৰিছে, সি জীয়াই থকাৰ প্ৰাৰ্থনা, গতিকে মই তাক নহ'লে মেকুৰীকে বনাই দিওঁ। এই বুলি ভাবি তেওঁ লগে লগে ক'লে, ঠিক আছে বাৰু, তই আজিৰ পৰা মেকুৰী এটা হবি দেই, যা, তই এতেই মেকুৰী এটা হৈ যা বুলি কোৱাৰ লগে লগে সি একদম লগে লগে এটা মেকুৰী হৈ গ'ল। যেই মেকুৰী হ'ল, তাৰ কি ফূৰ্তি লাগিল নহয়। সি ভাবিলে, আৰু মোক কোনে পায়, মই এতিয়া আৰু মোক কোনো মেকুৰীয়ে মাৰিব নোৱাৰে। গতিকে সি নিৰ্ভীকভাৱে ঘূৰি ফুৰিব ধৰিলে। গতিকে এনেকৈ ঘূৰি ঘূৰি থাকোঁতে কিন্তু বেছি দিন নগ'ল দেই। এদিন সি বাহিৰত কিবা গৈ এনেই বিচাৰি কিবা থাকোঁতে হঠাতেতো এটা
কুকুৰে তাক ইমান জোৰে খেদি আহিলে মাৰিবৰ কাৰণে। খেদি অহাৰ লগে সি একে পলাই আহি একেবাৰে ফোপাই জোপাই আহি ঋষিজনক গাতে উঠিলে। উঠি পেলাই ক'লে, প্ৰভু প্ৰভু, মোক দেখোন এটা কুকুৰে খেদিছে এইবাৰ। তাৰমানে মই এতিয়া কুকুৰে মোক মাৰি পেলাব যেন পাইছিলোঁ, যেনেকৈ সি খেদি আহিছে। ঋষিয়ে তেতিয়া হাঁহি মাৰি ক'লে, কুকুৰেতো মেকুৰী মাৰি, যদি পাব তোক মাৰি পেলাব। বোলে নাই নাই নাই, মই মৰিব নোখোজোঁ প্ৰভু, মই মৰিব নোখোজোঁ। তেতিয়াহ'লে আপুনি মোক এটা কাম কৰি দিয়ক না প্ৰভু, আপোনাক মই কাকতি মিনতি কৰিছোঁ, আপুনি মোক এটা কুকুৰ বনাই দিয়ক না, কুকুৰলৈ ৰূপান্তৰ কৰি দিয়ক। তাকে শুনি নহয় ঋষিজনে ভাবিলে, ই আকৌ নিজৰ প্ৰাণৰ ভিক্ষা কৰিছে মোক যেতিয়া, মইনো তাক কুকুৰকে বনাই দিওঁ আৰু নকৰোঁ কিয়নো, কুকুৰেই বনাই দিওঁ। এই বুলি ভাবি তেওঁ ক'লে, ঠিক আছে, তই আজিৰ পৰা এটা কুকুৰ হৈ যা বুলি কোৱাৰ লগে লগে সিটো তৎক্ষণাত এটা কুকুৰ হৈ গ'ল। কুকুৰ হোৱাৰ লগে লগে তাৰ একদম বিৰাট ভাল লাগিলে দেই মনত। মোক আৰু এতিয়া কোনো খেদিব নোৱাৰে, মইহে ভয় খুৱাব পাৰিম, মইহে মাৰি পেলাব পাৰিম। সেই বুলি সি একদম আনন্দতে সেই চাৰিওফালে আশ্ৰমৰ চাৰিওফালে ঘূৰি চুৰি থাকে আৰু এনেকৈ দেই। তাৰপিছত এনেকৈও কিন্তু বেছিদিন নাথাকিল। এদিন সি তেনেকৈ ঘূৰি ফুৰোঁতে ওচৰতে যে আছিল হাবি এখন, সেই হাবিখনৰ পৰাতো এটা মস্ত বাঘেটো তাক খেদি আহিল। খেদি অহাৰ লগে লগে সি এনেকুৱা ভয় খালে নহয়। বাঘেও আছিল বিৰাট ভোকতে দেই। বাঘেও একদম ভাবিলে, তোক মই এতিয়া মাৰি পেলাই খাই পেলাওঁ। কুকুৰে একদম ভয়তে তৰা নৰা ছিঙি আহি কি কৰিলে, আশ্ৰমৰ ভিতৰত সোমাই আহি চিধাই একেবাৰে ঋষিৰ ওচৰ পালে। ওচৰ পাই পেলাই ক'লে যে, হে প্ৰভু, মোকচোন এটা ডাঙৰ এটা ঘটনা ঘটিছে। বোলে কি হ'ল? বোলে মোক এটা বাঘে খেদিছে। বাপৰে বাপ, বাঘটো ইমান ডাঙৰ আছিল, সি মোক মাৰি পেলালে হয় নেকি? তেতিয়া ঋষিয়ে ক'লে, তো বাঘেতো কুকুৰ মাৰি পেলাব পাৰে, কাৰণ বাঘ বেছি শক্তিশালী। তেতিয়া সি অলপ চিন্তা কৰি পেলাই ক'লে, প্ৰভু, যদি বাঘ বেছি শক্তিশালী, তেতিয়াহ'লে আপুনি মোক বাঘকে বনাই নিদিয়ে কিয়? তেতিয়াতো মই আৰু কেতিয়াও আপোনাক দিগদাৰ কৰিব নালাগে, বা মই কালৈকো ভয় কৰিব নালাগে। প্ৰভু, মোক বাঘ বনাই দিয়ক না, এনেকৈ মই যদি দিয়ে, তেতিয়াহ'লে মই বাকী জীৱনকেইটা আনন্দেৰে কটাব পাৰিম। সেই বুলি কোৱাৰ পিছত ঋষিয়ে তালৈ চাই হাঁহিলে দেই। হাঁহি পেলাই ক'লে, এইবাৰ তই বাঘ হ'ব খুজিছ নেকি? ঠিক আছে, যা, তই বাঘেই হৈ যা। এই বুলি কোৱাৰ লগে লগে সি কি হ'ল, তৎক্ষণাত কুকুৰৰ পৰা এটা বাঘলৈ ৰূপান্তৰিত হ'ল। মস্ত বাঘ এটা দেই। এইবাৰতো তাৰ চিন্তাই নাই। বাঘ বুলি ক'লে চবেই ভয় কৰে। বাঘ হৈছে বনৰ ৰজা, তাৰ এটা সন্মান আছে। গতিকে সি আন হাবিলৈ গ'লে বাঘ তাক চবেই তাৰ ভয়তে পলাই ফুৰে, ৰজা আহিছে বুলি। গতিকে বাঘৰ জীৱনটো তাৰ বৰ ভাল লাগিলে দেই। এনেকৈহে জীয়াই থাকিব লাগে, সি তেনেকৈ ভাবিলে। কিন্তু সি এটা কথা মন কৰিলে যে তাৰ এটা সমস্যা হৈছে। সমস্যাটো কি জানেনে? সেই আশ্ৰমত থকা তাৰ আগৰ যে কথাবোৰ, সেই নিগনিৰ পৰা যে আজি বাঘলৈ ৰূপান্তৰিত হ'ল, সেই গোটেই কথাবোৰ মানুহে খুব কথা পাতে, সেই বিষয়ে বাবা কৰে। তাক ভয়ো নকৰে, তাক দেখোন তেনেকৈ সন্মানো নকৰে। গতিকে আন হাবিলৈ গ'লে জীৱ জন্তুবিলাকেও যেন কিবা গম পাইছে নেকি, তাৰ লাজেই লগা হ'ল, তাৰ দিগদাৰ লগা হ'ল, তাৰ বিৰাট অশান্তি লগা হ'ল দেই। ৰাম, মোক একদম মানুহে শান্তিত থাকিব দিয়া নাই। এই জীৱ জন্তুবিলাকেও চিনি পাইছে নেকি মোক, মোৰ আগৰ কাহিনীটো জানিছে নেকি, এই বুলি ভাবি তাৰ মনত এটা অশান্তিয়ে বাহ ল'লে। তেতিয়া সি এটা কথা চিন্তা কৰিলে যে আচলতে এই ঋষিজন যেতিয়ালৈকে বাচি থাকিব, তেতিয়ালৈকে মই যে নিগনিৰ পৰা বাঘ হ'লোঁ, সেই কলংকিত কাহিনীটো সকলোৰে মনত থাকিব। কিন্তু এই ঋষিজনক যদি মই মাৰি পেলাওঁ, তেতিয়াহ'লে লাহে লাহে মানুহবিলাকে এই কথা পাহৰি যাব। তাকে ভাবি সি কি কৰিলে জানা, নহয় এইটোৱে ঠিক বুলি ভাবি পেলাই সি কি কৰিলে, এদিন ঋষিটোক মাৰি পেলাম বুলি ভাবি একে জঁপিয়াই পেলাই ঋষিটোৰ তালৈ আহিছিল। এনেতে ঋষিয়ে কিন্তু ধ্যানত আছিল দেই। গতিকে তেওঁ ধ্যানত থকাৰ পৰা তেওঁ গম পাই গ'ল যে এই ঋষিটোৱে মোক, এই বাঘটোৱে মোক মাৰিব আহিছে। ইয়েই মোক এতিয়া, যাক মই ইমান উপকাৰ কৰিলোঁ, সিয়ে মোক এতিয়া মাৰি পেলাব খুজিছে। তাকে ভাবি ঋষিয়ে ধ্যানতে গম পোৱাৰ লগে লগে ঋষিয়ে ইতিমধ্যে সি জাপ মাৰিছে, ঋষিয়ে গম পাই গ'ল। আৰু লগে লগে ঋষিয়ে কি ক'লে, তই আকৌ নিগনি হৈ যা বুলি কোৱাৰ লগে লগেতো সি সেই শূন্যতে আকৌ এটা নিগনি হৈ গ'ল। নিগনি হৈ আহিতো সি আকৌ আহি
এই ঋষিৰ ওচৰত পৰি গ'ল। পৰি যোৱাৰ লগে লগে সি একদম সৰু অকণমানি নিগনি এটা হ'ল। এইবাৰতো তাইৰ বিৰাট লাজ লাগিল। তাৰপিছত ঋষিজনৰ বিৰাট খং উঠিছে তাৰ ওপৰত। তই ইমান অকৃতজ্ঞ, তোক মই ইমান মৰম কৰি পেলাই তই নিগনিৰ পৰা তোৰ অনুৰোধ ৰক্ষা কৰি কৰি মই তোক বাঘ বনাই দিলোঁ। আজি তয়ে মোক খাবৰ কাৰণে আহিছ, তয়ে মোক মাৰি পেলাব আহিছ। সেই বুলি ঋষিৰ খং উঠিল। তেতিয়া নিগনিটোৱে মনতে বিৰাট লাজ পালে। সি ৰাম, ই আৰু ইমান অপমান সহ্য কৰিব নোৱাৰে। ক'ৰ নিগনি আছিল, ক'ৰ বাঘ হ'ল, আকৌ গৈ নিগনি হ'ল। সি কৈছে নাই নাই, মই ইয়াত নাথাকোঁ, মই ইয়াৰ পৰা গুচি যাওঁ। সেই বুলি ভাবি সি পলাই গৈ হাবিলৈ গুচি গ'ল। সি আকৌ কেতিয়াও উভতি নাহিল। গতিকে এই নীতিশিক্ষামূলক সাধুকথাটোৰ পৰা আমি এটা সুন্দৰ কথা পাওঁ যে অকৃতজ্ঞ কিছুমান আছে, যিয়ে তাৰমানে আনে কৰা উপকাৰক পাহৰি যায়, তৎক্ষণাত পাহৰি যায়। উপকাৰ কৰিছে যদি সেই উপকাৰীজনকো পাহৰি যায়। পাহৰি গৈ পেলাই কি কৰে, অপকাৰ কৰাত মানে কুণ্ঠাবোধ নকৰে। গতিকে সেইটো যে কৰা উচিত নহয়, সেইটো যে খুবেই বেয়া কাম, এই নীতিশিক্ষাৰ দ্বাৰা আমি সেইটোকে শিকিলোঁ। নহয়নে বাৰু? কেনেকুৱা লাগিল সাধুকথাটো? তোমালোকে মোক জনাবাচোন দেই।